সেকেন্ড, যোৱাকালিও আমি 3 জন বাংলাদেশী, মই নাম কৈ দিছো, যোৱাকালিও এইটো এটা ডাঙৰ ইস্যু হৈ আছে কেইদিনমানৰ পৰা। খুব এতিয়া আমি কৰিমগঞ্জত আজি এডিশনেল পুলিচ আমি ডিপ্লয় কৰি আছো। মহম্মদ জুবেৰ শেখ, জুৱেল শেখ, ৰুমা খাতুন, মই অলপ পিছত টুইটাৰ দি দিম। এই 3 গৰাকী ব্যক্তিক কালি আমি পুছবেক কৰিছো বাংলাদেশত ৰাতিপুৱা 5টা বজাত। অলপ পিছত টুইটাৰ মই দি আছো, পাই যাব। মহম্মদ জুবেৰ শেখ, জুৱেল শেখ, ৰুমা খাতুন। বাংলাদেশত গণ্ডগোল হোৱাৰ পৰা কণ্ট্ৰেৰী টু দ্য আইডিয়া যে হিন্দু সোমাব, হিন্দু সোমোৱা নাই, মুছলিম ইনফ্লাক্স হৈছে। আমি সুধিছো যে কিয় আহি আছ, বোলে তাত খাব নাই, কাপোৰৰ ইণ্ডাষ্ট্ৰি বন্ধ হৈ গৈছে, আমি কাপোৰৰ ইণ্ডাষ্ট্ৰিত কাম কৰিছো। So this is another challenge. So we are deploying more people now in Karimganj railway station, other, and Tripura is dhori ase manu. Enuka nohoy je Tripura is not doing. Tripura is also deporting people. BSF e dhori ase. But the magnitude has increased in manifold. So Assam really ei muhurtot we are going through a very, very difficult period. আৰু এই কথাবিলাক আমি কিবা কিবি ভোট কিবা কিবি, ইলেকশ্যনটো 26ত আছে, নাথিং। এতিয়া অসমত কোনো ইলেকশ্যনে নাই। মই আজি কোৱা কথাখিনি ইলেকশ্যনৰ কাৰণে মানুহে মনত ৰাখিব নেকি? ইলেকশ্যনততো ভোট অৰুণোদয় পোৱা নোপোৱা এইবিলাকৰ ওপৰত হ'ব। গতিকে এইটোতো ইলেকশ্যনৰ লগত ইয়াৰ কোনো সম্পৰ্কই নাই। আমাৰ অসমীয়া মানুহ এনেকুৱা হৈ গৈছে যে জালি অবিচি পোৱা চাৰ্টিফিকেট লোৱা মানুহৰ শিক্ষাবিদ হৈ গ'ল ৰাতিৰ ভিতৰতে। It is a problem when your neighbors has a big problem, then some repercussion will be felt. But my point was that everybody thought that Hindu Bengali will come. Always amar Assamote hok, Bharatote hok, always point of suspicion on Hindu Bengali. But ঘটনাটো এইটো হৈ থকা নাই যে জনগণনাত বঙালী মানুহ, বঙালী ভাষী কোৱা মানুহ বাঢ়িছে, মানে আৰে গোটেই হিন্দু বঙালী আহি গ'ল। আৰে যে মুছলমান বঙালী মানুহে বঙালী ভাষাই কয়, সেই কথাটো ইগনোৰ কৰা হয়।